Hello student. Now today I'm going to start your third chapter, that is your matrices. তোমালোকক মই আজি third chapter matrices to start কৰিম আৰু matrices to হৈছে তোমালোকৰ second unit তাতে algebra পৰিব হা. So first of all we have to know what is a matrix. You see, matrices is the plural form of matrix. Actually আমি এটা matrix লম. Matrix to কি বস্তু মই তোমালোকক কৈ আছো আৰু matrices to হৈছে matrix or plural form. হা, তো প্ৰথমতে মই কি কৰিব লাগিব, first we have to know what is a matrix. ঠিক আছে, তো তাৰ কাৰণে মই তোমালোকক কৈছো কেইটামান আমি numbers লম. Say we are taking few numbers, say 1 2 3 4 5 6. মই ধৰা তোমালোকক এই ছয়টা নাম্বাৰ দিলো 1 2 3 4 5 6 and I asked you to arrange them. তোমালোকক মই ছয়টা নাম্বাৰ দিলো দি কৈছো তোমালোকে এইখিনি এৰেঞ্জ কৰা হ'ব. এটা তোমালোকে চোৱা মইতো কেনেকৈ কৰিব লাগে কৈ দিয়া নাই, সো তোমালোকে এই এৰেঞ্জমেণ্টটো বেলেগ বেলেগ ধৰণে এৰেঞ্জ কৰিব পাৰিবা. ফৰ এক্সাম্পল তোমালোকে ধৰা এনেকৈ এই ছয়টা নাম্বাৰ এনেকৈ চিধা চিধি পাতি থৈ দিলা 1 2 3 4 5 6 এইটো এটা এৰেঞ্জমেণ্ট হৈছে হ'ব. Suppose some of you may arrange like this 2 1 5 6 3 4 এনেকৈও পাতিব পাৰা, ঠিক আছে. আৰু some of you may arrange them like this 1 2 3 4 5 6 হয়নে. কোনোবাই ধৰা এনেকৈ কৰিছা 1 2 3 4 5 6, কোনোবাই ধৰা এনেকৈ কৰিলা 1 2 3 4 5 1 2 3 4 ধৰা 5 6 different ways তোমালোকে বা এনেকৈ কৰিলা ধৰা 1 1 2 ল'লা তাৰপিছত ধৰা ইফালে লিখিলা 3 4 5 6. এইবোৰ মই জাষ্ট কিছুমান তোমালোকক এক্সাম্পল দিছোঁ. তোমালোকক ধৰা মই ছয়টা নাম্বাৰছ এইকেইটা দি দিছিলোঁ 1 2 3 4 5 6 বুলি এনেকৈ ছয়টা নাম্বাৰ দিলোঁ আৰু তোমালোকক ক'লোঁ জাষ্ট ইউ এৰেঞ্জ দেম. চ' তোমালোকে এই বিভিন্ন ধৰণে এৰেঞ্জ কৰিব পাৰা. ধৰা এই ধৰণে কৰিলা এনেকৈ কৰিলা, কোনোবাই হয়তো এনেকৈ কৰিলা, কোনোবাই এনেকৈ কৰিছা বা এনেকৈ বিভিন্ন ধৰণে এৰেঞ্জ কৰিলা. এতিয়া এই এৰেঞ্জমেণ্টবোৰৰ ভিতৰত তোমালোকৰ এনেকুৱা কিছুমান এৰেঞ্জমেণ্ট আছে, দ'জ আৰ ৰেক্টেংগুলাৰ ইন পেটাৰ্ণ. ৰেক্টেংগল কি বস্তু তোমালোকৰ নিশ্চয় মনত আছে, দ'জ লেংথ এণ্ড দ্য ব্ৰেথ আৰ ছেইম হয়নে. তোমালোকে যদি ধৰা ইহঁতক এটা বাকচত ভৰাব খোজা, এনেকৈ কৰি তুমি এটা বাকচত ভৰাব পাৰিবা, ৰেক্টেংগুলাৰ পেটাৰ্ণ হৈছে. চাইডে চাইডে যদি ইয়াৰে মই এটা বাকচ বনাই দিব খোজোঁ এইটো ৰেক্টেংগুলাৰ হৈছে. ইয়াৰো ধৰা তোমালোকে এটা ৰেক্টেংগুলাৰ আকৃতি হ'ব. এইটোত যদি এনেকৈ ভৰাব খোজা এনেকুৱা হ'ল, মইতো ৰেক্টেংগুলাৰ হোৱা নাই, ইয়াতো ধৰা এনেকুৱা ধৰণৰ হ'ব হয়নে. এতিয়া তোমালোকে চোৱা আউট অফ অল দিজ এৰেঞ্জমেণ্টছ some of them are rectangular in pattern, okay, and some of them are not rectangular in pattern. Those arrangements which are rectangular in pattern, and if you put them inside a common or a square brackets, প্ৰথম বন্ধনী বা থাৰ্ড বন্ধনী তৃতীয় বন্ধনী মাজত ভৰাই দিয়া, common bracket প্ৰথম বন্ধনী ফাৰ্ষ্ট bracket or the third bracket, then they will form a matrix. তাৰমানে তোমালোকৰ এই এৰেঞ্জমেণ্টবোৰ যে আছিলে ইহঁতক ধৰা মই এনেকৈ আছিলে নহয়, এই নাম্বাৰ্ছবোৰ আছিলে এই ধৰণত আছিলে মোৰ নাম্বাৰ্ছবোৰ. মই ধৰা ইহঁতক এনেকৈ প্ৰথম বন্ধনীৰ ভিতৰত ভৰাই দিলোঁ, বা ধৰা মই এইটো এটা এৰেঞ্জমেণ্ট আছিলে প্ৰথম বন্ধনী ফাৰ্ষ্ট ব্ৰেকেট অৰ দ্য থাৰ্ড ব্ৰেকেট, ইউ কেনট ইউজ ছেকেণ্ড ব্ৰেকেট, এনেকৈ ভৰালোঁ. অৰ ছাপ'জ আই এৰেঞ্জ দিছ ৱে, এইবোৰ নাম্বাৰ্ছ আছিলে আই পুট দেম ইন দিছ ৱে, অৰ ছাপ'জ লাইক দিছ, এনেকুৱা ধৰণে মই বাকচত ভৰাই দিলোঁ. দ'জ আৰ হুইচ আৰ ৰেক্টেংগুলাৰ ইন পেটাৰ্ণ, অ'কে. চ' এইটো হয় এইটো হয় এইটো আৰু এইটো আৰু বিভিন্ন ধৰণৰ এৰেঞ্জমেণ্ট আছে. এইবোৰ হৈছে তোমালোকৰ এইটো আৰু এইটো ৰেক্টেংগুলাৰ পেটাৰ্ণ নহয়. চ' দিজ উইল ফৰ্ম চাম মেট্ৰাইচিছ. এটা এটা হ'লে আমি মেট্ৰিক্স বুলি ক'ম আৰু প্লুৰেল ফৰ্মত আমি ক'ম এইবোৰ হৈছে এটা এটা কৰিলে আমি ক'ম মেট্ৰিক্স আৰু প্লুৰেল ফৰ্মত সিহঁতক আমি ক'ম মেট্ৰাইচিছ. চ' what we have got, that what do you understand by matrix? A matrix মই ডেফিনেশ্যন হিচাপে লিখি দিছোঁ. A matrix is an ordered rectangular arrangement of numbers displayed between common or square brackets.
তোমালোকৰ ডেফিনেশ্যনটো আহি গ'ল কিন্তু ইয়াতে মই এটা কথা কোৱা নাই তোমালোকক একচুৱেলি মই ইয়াতে কৰি দেখাইছোঁ কিন্তু কোৱা নাই হোৱাট ডু ইউ মিন বাই অৰ্ডাৰ্ড ৰেক্টেংগুলাৰ ordered rectangular means what order is important if you change the position of the elements the matrix will be changed that means if you change the position of the elements okay in that case elementor ঠাইটো যদি বদলাই দিয়া তোমালোকৰ matrix টো হলনি হৈ যাব for example you see I'm arranging all these matrices in a horizontal way this way or this way but here the first position is occupied by 1 second position by 2 like the 3 4 5 6 but in this case I have changed here first position is occupied by 2 here by 1 third is by 5 so both of them are rectangular some arrangement of numbers but both of them the arrangements are different eneke bahut dhorone koribo para tumalok moi just examples disu yate so itia tumalike swa etu aru etu matrix same nohoy these are two different matrices okay same way yato jodi moi thaibur kholoni koi diu we can form different matrices and that is your order means if you change the position of the elements they will form new matrix thai 2 crom order mane so what we have got now what is a matrix matrix is an arrangement of numbers a rectangular arrangement of numbers or you may have functions also but amar course function nalage karone moi tumalok mention kora nai so rectangular arrangement of number displayed between a common or a square brackets you cannot use curly bracket tumalke janeke tumalkor setor khetrot in case of set you can use curly bracket only not common bracket not a square bracket like the same way in the case of matrices we can use only common bracket and the square bracket so hope you understand what is the meaning of this matrix to ki bostu tumalke okoman idea koribo parila matrix to tumalke khoday mon koriba this is an arrangement of number it's an arrangement hobo eta tumalkor khoday rectangular hobo lagibo aru ordered arrangement hobo lagibo thik ase eta eta kotha mon koriba jehetu moi tumalok koisu arrangement of numbers he karone ami jeta number bor likhu you have to remember one thing just a minute so when we write down the numbers ami mon kora tumalke I have to put some gap between them alap gap di pele likhibo lage tumalke sidha sidhi moi khini mose disu eneke kori swa numbers bur jetia moi diu actually more space kom karone moi koman gap to komai likhisu kintu tumalke eneke likhibo nwara 1 2 3 4 5 6 likhi dile matrix to represent no kore eneke nilikhe this is not the correct way of writing actually you have to write down like this 1 2 3 4 5 6 arrangement bili kole tumi okoman gap didi koribo lagibo ha like the same way in case of this other also moi etu dekhai disu keneke likhibo lage tumaluke jetia chora etu korisu eta moi keneke likhisu first ote moi 1 2 ako gap di likha 3 4 5 6 you may arrange it in common bracket or by using square bracket kintu ephale common ephale square bracket use koribo nwara de either common or square so tumalike tamane enikwa dhonor hol moi jodi ihotok eneke bahabo diu horizontally pothalike or vertically tumalike tamane ei je cross mark eneka kata enikwa dhone ami bahabo lage eta gridot jodi khojao ba tumalike jodi moi eneke kolu enikwa dhonor tamane ধৰা আৰু লাইন আছে এটা কাটা কাটি কৰা যে ঠাইবোৰ থাকিব এই এনেকুৱা ঠাইবোৰত আমি এলিমেন্টবোৰ প্লেস কৰিব লাগে যিমান এলিমেন্ট থাকে হেতু কথাই কৈছো হ'ব লিখাৰ ৱেটো তাহনে মই তোমালোকক কলো তাৰপিছত তোমালোকে এটো গম পালা যে মেট্ৰিক্সটো কি বস্তু তোমালোকৰ এৰেঞ্জমেন্ট অফ নাম্বাৰস আৰু ইহতক সদায় কমন বা স্কয়াৰ ব্ৰেকেটৰ ভিতৰত লেখা হয় আৰু সদায় তোমালোকৰ কি হয় কমন অফ এটা তোমালোকৰ মই নেক্সট যাও what are the entries or elements of a matrix এটা entries বা element মানে কি বুজি পাও মই তোমালোকৰ যেতিয়া এনেকে ধৰা matrix এটা লিখিছো 1 2 3 4 5 6 আগৰ element কিটা ললো ধৰা so this matrix constituting or a matrix তো আমাৰ কি number দি form হৈছে 1 2 3 4 5 6 numbers negative হ'ব পাৰে fraction হ'ব পাৰে any numbers any real number we can have okay so amar ekita number etu matrix form hoise tumalikor 1 2 3 4 5 6 ere hoine
গতিকে এই যে 1 2 3 4 5 6 এইবোৰক কোৱা হয় এলিমেণ্টছ অৰ এণ্ট্ৰিজ মই এলিমেণ্টছ অৰ এণ্ট্ৰিজটো কি বস্তু লিখি দিছোঁ the matrix constituting the numbers constituting a matrix are called the elements or entries of the matrix তাৰমানে এলিমেণ্ট অৰ মেট্ৰিক্স মানে বা এণ্ট্ৰিজ মানে কি বুজিলোঁ মেট্ৰিক্সটো যিবোৰ নাম্বাৰেৰে ফৰ্ম হয় সেইবোৰৰ প্ৰত্যেকটাতে এটা এটা তোমালোকৰ কোৱা হয় এলিমেণ্টছ অৰ এণ্ট্ৰিজ নাও one more thing you have to know the matrices or matrix are denoted by capital letters এটো তুমি capital letters দি represent কৰিব পাৰা আৰু ইয়াৰ এণ্ট্ৰিজবোৰ জেনেৰেলি আমি স্মল লেটাৰ দি ৰিপ্ৰেজেণ্ট কৰোঁ মই নাম্বাৰ্ছ লিখি আছোঁ বাৰু মই তোমালোকক ফৰ্ম কৰিব শিকাম তেতিয়া আমি কৈ যাম স্মল লেটাৰ দি লিখোঁ আৰু মন কৰিবা মেট্ৰিক্স ইজ জাষ্ট এন এৰেঞ্জমেণ্ট চ' ইট হেজ ন' ফিক্সড ভেলু এটা এৰেঞ্জমেণ্ট হয় সেইকাৰণে ইয়াৰ কোনো তোমালোকৰ ফিক্সড ভেলু নাথাকে এইটো এৰেঞ্জমেণ্টে আৰু ইয়াতে তুমি কোনো ধৰণে চিম্প্লিফাই কৰি আকৌ ভেলু উলিয়াব নোৱাৰা হ'ব এতিয়া তোমালোকে আৰু এটা কথা দেখিছা ইন দিছ এক্সাম্পল you have seen that we have two horizontal lines. These are your horizontal lines. And these are horizontal lines. And you have 1, 2, 3. These are your vertical lines. Okay? This here you see the horizontal lines are called the row of the matrix. তাৰমানে এই যে horizontal লাইনবোৰ পালা এইবোৰক কোৱা হয় rows আৰু vertical লাইনবোৰক কোৱা হয় columns of the matrix. So what is a row and a column of a matrix? Row মানে হৈছে তোমালোকৰ horizontal lines. Horizontal lines of numbers are called the rows of the matrix and the vertical lines of numbers are called the column of the matrix. And as I told you earlier that matrices let me separate নাম তোমাৰ matrices লিখিছোঁ হয়নে নহয় তো matrices is the plural form of matrix right এইখিনি কথা তোমালোকৰ বহুত ইম্পৰ্টেণ্ট কথা সেইকাৰণে তোমালোকে মন কৰিবা দেই আকৌ মই তোমালোকক কৈছোঁ matrix is just an arrangement suppose তুমি এটা এলিমেণ্ট থাকিলেও এৰেঞ্জ কৰিব পাৰা ধৰা তোমালোকৰ হাতত এনেকৈ দিয়া আছে -1 you ask you to arrange them you just put it inside square bracket or you put it inside common bracket they will form a matrix কিন্তু তুমি যদি 1 to এনেকৈ থৈ দিয়া it is not a matrix and one more thing you remember 1 that is not equal to the matrix 1 what is the difference between them this one is a number and this is an arrangement of number okay so this is a matrix and it is just a number matrix is an arrangement of number মই বাৰে বাৰে ৰিপিট কৰিছোঁ matrix is just an arrangement of number it has no fixed value remember that thing okay and after that we have to go to the next concept okay so one more thing I have to tell you in this case how many rows you have horizontal line you have present in this example you have 1 horizontal line 2 horizontal line that means the number of rows of this matrix is 2 and how many vertical lines 1 2 3 so number of column is 3 number of column is 3 number of row is 2 okay in this corner if you write down it as 2 cross 3 okay so you have to read it as 2 by 3 you have to put multiplication don't read it like this 2 into 3 not like that 2 cross 3 or 2 by 3 mostly we read it as 2 by 3 and this is called the order of the matrix hope you understand what is the order of a matrix মই আকৌ এটা তোমালোকক এক্সাম্পল দি কৈ আছোঁ ফাৰ্ষ্টতে তোমালোকে এটা মেট্ৰিক্স দিয়া থাকিলে you just see how many rows are there and how many columns are there okay তোমালোকে এটা মেট্ৰিক্স যদি দিয়া থাকে তুমি প্ৰথমতে চাবা সেইটোত কিমানটা সেই মেট্ৰিক্সত কিমানটা horizontal line আছে বা vertical line আছে okay suppose for example I'm giving you this one say -1 0 3 4 half and 6 যিকোনো মই এক্সাম্পল লৈছোঁ ইয়াতে তোমালোকৰ কেইটা horizontal line আছে 1 2 3 এই গোটেইটো মই আস্তানি দিয়া নাই দেখা নোপোৱা হৈ যাব বুলি তাৰমানে তোমালোকে দেখি যা ইয়াত তোমালোকৰ you have 3 horizontal lines তাৰমানে number of rows is equal to 3 আছে and how many vertical lines are there 1 and 2
So you have got number of columns is equal to 2. And when you say the number of rows in the column, just like this is order. That means 3 by 2 is the order. And when you write down an order of a matrix, always you have to first write down order to be jetia form koribo khujiba. Hoday mon koriba, first you have to say the number of row cross the number of column. Hoday prothomote row likhibo lagibo, first row, then the lastly column. Always you have to write down the order. If it is asked to write down the order of the matrix, first always you have to write down the number of row, then you have to go to the number of column. Okay, then মই তোমালোকক the number of order of a matrix to কি হয় just লিখি দেখাইছো. Order of a matrix. See, order of a matrix. কি বস্তু অৰ্ডাৰটো? তোমালোকৰ ধৰা এটা মেট্ৰিক্স দিয়া আছে having m rows, যিকোনো নাম্বাৰ হ'ব পাৰে ন. A matrix having m rows and n columns is called a matrix of order m by n. তোমালোকে কেনেকৈ পঢ়ে মই এইটো কৈ লিখি দিছোঁ, read as m by n. লিখোঁতে ক্ৰছ চিন দিবা, কিন্তু পঢ়োঁতে তোমালোকে m by n বুলি পঢ়িব লাগিব, হ'ব? আৰু এইটো কথা সদায় মন কৰিবা, দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট. অৰ্ডাৰ লিখোঁতে তোমালোকে সদায় কি কৰিব লাগিব, ফাৰ্ষ্ট the number of row and then you have to go to the number of columns. Okay, so order to likhute tumalke khoday prothomote number of row likhibo lagibo aru tar pisot tumalke number of column likhibo lagibo. Etia tumalok next moi next janibo lagibo how to describe a matrix. Eta tumalke next janibo lagibo এটা মেট্ৰিক্স কেনেকৈ ডেছক্ৰাইব কৰে, মানে কেনেকৈ আমি লিখিব জানিম, এইটো মই এক্সাম্পল দি আছোঁ. এতিয়া আমি জানিব লাগিব হাউ টু ডেছক্ৰাইব এ মেট্ৰিক্স. তোমালোকক ধৰা এটা মেট্ৰিক্স তোমালোকক ক'লে যে ইউ হেভ টু ৰাইট ডাউন এ 2x4 মেট্ৰিক্স. এ 2x4 জেনেৰেল মেট্ৰিক্স লিখিছোঁ ধৰা, মানে যিকোনো মেট্ৰিক্স এটা লিখিম. এতিয়া তুমি কি কৰিব লাগিব, ফাৰ্ষ্টতে তোমালোকৰ তাৰমানে এতিয়া বুজি পালা ডেট ইউ হেভ চেম নাম্বাৰ অফ ৰ' এণ্ড কলমো থাকিব পাৰে. ৰ'বোৰ আৰু কলমৰ কথা ক'ম বাৰু, অৰ্ডাৰবোৰৰ কথা পিছতে আমি ডিছকাছ কৰিম. 2x4 জাষ্ট এন এক্সাম্পল মই লৈছোঁ. ইউ আণ্ডাৰষ্টেণ্ড ইট ডেট ইউ হেভ 2 হৰাইজেণ্টেল লাইনছ এণ্ড 4 ভাৰ্টিকেল লাইনছ, ৰ' এণ্ড কলম. তাৰমানে এনেকুৱা ধৰণৰ হ'ব, 2টা হৰাইজেণ্টেল লাইন আৰু 4টা ভাৰ্টিকেল লাইন হ'ব. এতিয়া মই ইহঁতক এলিমেণ্টবোৰ লিখিব লাগিব. মই কেনেকৈ লিখিলোঁ, যিকোনো এলিমেণ্ট মই কি নাম্বাৰ নাজানো, সেইকাৰণে ধৰা মই ইয়াতে এ লিখিলোঁ. এইটো ধৰা মই এতিয়া ইহঁতক মই ছাফিক্সেছ দি ফিল আপ কৰিম, এ এনেকৈ লিখিছোঁ. মুচি দিছোঁ এনেকুৱা ঠাইবিলাক, তাৰমানে তোমালোকক মই টানিছিলোঁ জাষ্ট টু আণ্ডাৰষ্টেণ্ড ক'ত লিখিম বুজাবলৈ কাৰণে দেই. এতিয়া মই জেনেৰেল মেট্ৰিক্স এটা লিখিবৰ কাৰণে এতিয়া এ লিখি ল'লোঁ. এগেইন এ লিখিলোঁ, ডিছপ্লেড বিটুইন এ কমন আৰু এ স্কুৱেৰ ব্ৰেকেট. এতিয়া মই এনেকৈ এ লিখি থওঁতে তোমালোকে ভাবিছা চাগে য়েছ আই কেন ৰাইট ডাউন এভৰি এ, চব একে নেকি? নো, নট লাইক ডেট. চাম অফ দেম মে বি ছেইম, কিন্তু আচলতে তোমালোকৰ একে নহয়. এতিয়া মই কি কৰিব লাগিব, জেনেৰেলি আই ইউজ 2 ছাফিক্সেছ, 2টা লেটাৰ ইউজ কৰোঁ, 1 ফৰ নাম্বাৰ অফ ৰ' এণ্ড আদাৰ ফৰ দ্য নাম্বাৰ অফ কলম. এতিয়া এইটো চোৱা, এইটো হৈছে ফাৰ্ষ্ট ৰ', ফাৰ্ষ্ট ছাফিক্স ফৰ নাম্বাৰ অফ ৰ' এণ্ড ছেকেণ্ড ফৰ কলম. দিছ ইজ দ্য ফাৰ্ষ্ট ৰ', গতিকে ইয়াৰে প্ৰথম ছাফিক্সটো প্ৰত্যেকতে 1 হ'ব. এইটো কোনটো কলমত আছে, ফাৰ্ষ্ট কলম ভাৰ্টিকেল লাইন, গতিকে ইয়াতে 2 হ'ব, ফাৰ্ষ্ট হৈছে গতিকে এইটো 1 হ'ব. এইটো হৈছে তোমাৰ ছেকেণ্ড ভাৰ্টিকেল লাইনত, চ' 1 2, থাৰ্ড ভাৰ্টিকেল লাইন 1 3 এণ্ড দেন 1 4 লাইক দিছ. এতিয়া ইয়াত চোৱা, এইটো ছেকেণ্ড হৰাইজেণ্টেল লাইন, ছেকেণ্ড ৰ', ফাৰ্ষ্ট ছাফিক্স উইল বি 2, দেন ফাৰ্ষ্ট ভাৰ্টিকেল কলম 2 1. দিছ ইজ ছেকেণ্ড ৰ', এইটো কথা কৈছোঁ, ছেকেণ্ড ৰ', ছেকেণ্ড কলম, তাৰমানে ছেকেণ্ডৰ কাৰণে 2 কৰিলোঁ, আকৌ 2.
this is the third row, sorry, second row, our column 2 is 1 2 3, so 2 3. Again here the first suffix is 2 because the second row 1 2 3 4, so this is 4. So what is the order of the matrix? 2 by 4. So this is the general way of writing the matrix. Keneke ami general matrix eta likho, suffix bur keneke fill up koru, suffix keneke fill up kori marko koisu. First you have to use, generally we are going to use two suffixes. First one for the number of row, kuntu row ba column ot ase hetu prothomote likhim, আর তার পিছত আমি প্রথমতে রো টু লিখিম আর তার পিছত মই কি লিখিম কলম টু লিখিম. দ্যাটস ওয়াই উই হ্যাভ টু ইউজ টু সাফিক্সেছ. আমি বেলেগ বেলেগ লিখি থৈ দিলে মানে কি হয় আমাৰ অলপ বুজিবলৈ প্ৰব্লেম হয়, সেইকাৰণে আমি কি কৰিব লাগিব, উই হ্যাভ টু ইউজ টু সাবস্ক্ৰিপ্ট বা সাফিক্স আমি ইউজ কৰিছোঁ, সাবস্ক্ৰিপ্ট আমি ইউজ কৰিছোঁ. এটা টু ৰিপ্ৰেজেণ্ট দ্য নাম্বাৰ অফ ৰ' এণ্ড ছেকেণ্ড ওৱান ইজ ফৰ দ্য নাম্বাৰ অফ কলম. এতিয়া এটা কথা হ'ল যে তোমালোকে জেনেৰেল মেট্ৰিক্স এটা মই 2/4 বুলি এটা এক্সাম্পলহে দিলোঁ, হয়নে? এতিয়া মই 2/4 নহয় ধৰা তোমালোকক জেনেৰেল মেট্ৰিক্স এটা ফৰ্ম কৰিব দিলে, হাউ টু ফৰ্ম দ্য জেনেৰেল মেট্ৰিক্স. যিকোনো ৰ' বা কলম আছে ধৰা তোমালোকৰ এটা m/n এনেকুৱা ক'লোঁ, এই জেনেৰেল চে m/n মেট্ৰিক্স এটা ফৰ্ম কৰিব খুজিছোঁ. এতিয়া mটো কি বস্তু নাজানো, n ইজ অলছ' নট ন'ন টু মি ইউ. mটো ধৰা তুমি 1 2 3 4 যিকোনো হ'ব পাৰে, n2 1 2 3 4 যিকোনো হ'ব পাৰে, 1ৰ পৰা ষ্টাৰ্ট হয়, 0টো নহয়, কাৰণ তাতে যদি এলিমেণ্ট এটা এক্সিষ্ট কৰে তেনেহ'লে তোমাৰ তাতে 1টোৰ পৰা ষ্টাৰ্ট হ'ব পাৰিব, 0ৰ পৰা নহয় বা নেগেটিভ নহয়, অৰ্ডাৰ নাম্বাৰ্ছবোৰ. তো এতিয়া তুমি কি কৰিবা, তুমি m ৰ' লিখিব লাগিব. মই ফাৰ্ষ্ট ছাফিক্সটো এনেকৈ লিখিলোঁ, a দিলোঁ, mটা ৰ' লিখিম, গতিকে মই হৰাইজেণ্টেলি আই হেভ এনেকৈ 1 2 3 4 এনেকৈ mটা থাকিব. মই নাজানো, মই কেইটামান লিখি ল'লোঁ, তেনেকৈ ভাৰ্টিকেলি মোৰ এনেকৈ কেইটা থাকিব, nটা থাকিব, n কলম. তো প্ৰথমটো এইটো হ'ব 1 1, ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলম. এইটোতো চবেই ফাৰ্ষ্ট ৰ'তে আছিলে, গতিকে ফাৰ্ষ্ট ৰ' 1, ছেকেণ্ড কলম 2, ফাৰ্ষ্ট ৰ' থাৰ্ড কলম, এনেকৈ কিমানলৈকে কলম যাব পাৰোঁ, nলৈকে. তাৰমানে মই ডট ডট দিলোঁ 1 n. ফাৰ্ষ্ট ৰ'টো জানোৱেই, n কলম হ'ল. এইবাৰ মই ছেকেণ্ডটো লাইন ষ্টাৰ্ট কৰোঁ. ছেকেণ্ড ৰ' ফাৰ্ষ্ট কলম, ছেকেণ্ড ৰ' ছেকেণ্ড কলম, ভাৰ্টিকেল কলম, হৰাইজেণ্টেল ৰ', ছেকেণ্ড ৰ' থাৰ্ড কলম, এনেকৈ গৈ গৈ ছেকেণ্ড ৰ' কিমানলৈকে গ'ল, nth কলম. আৰু এটা লিখিছোঁ, ছাপ'জ ইউ আৰ গোয়িং টু ৰাইট ডাউন থাৰ্ড ৰ', চ' দিছ ইজ থাৰ্ড ৰ' ফাৰ্ষ্ট কলম, থাৰ্ড ৰ' ছেকেণ্ড কলম, থাৰ্ড ৰ' থাৰ্ড কলম, এনেকৈ গৈ গৈ থাৰ্ড ৰ' এনেকৈ. আৰু তোমালোকে কিমান লিখি থাকিবা, হয়নে? আমিতো mটা যাব লাগিব, চ' কিছুমান মই ডটেড মাৰ্ক দি ল'লোঁ, দি উঠি মই mth ৰ'টো লিখিলোঁ, m ৰ' ফাৰ্ষ্ট কলম, mth ৰ' ছেকেণ্ড কলম, mth ৰ' থাৰ্ড কলম, এনেকৈ গৈ গৈ আমি পালোঁগৈ mth ৰ' nth কলম, এণ্ড পুট ইট ইন চাইড কমন ব্ৰেকেট অৰ স্কুৱেৰ ব্ৰেকেট, এণ্ড ছাইডৰ এই কৰ্ণাৰটোত আমি অৰ্ডাৰটো লিখিলোঁ. এইটোক তোমালোকে কেপিটেল লেটাৰ দি ৰিপ্ৰেজেণ্ট কৰিব পাৰা. তাৰমানে এইটো আমি ক'লোঁ A is a matrix of order m/n. এতিয়া মই ইয়াকে অকণমান সৰুকৈও লিখিব পাৰোঁ. মই অকণমান চাইডতে এইখিনি সৰুকৈ লিখি দেখাইছোঁ কেনেকৈ লিখিম. তোমালোকে এইটো যদি এনেকৈ লিখিব খোজা, কমন ব্ৰেকেটতে মই AIJ বুলি লিখিলোঁ, MN লিখিলোঁ, এনেকৈ চুটিকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ. বাট ইন দিছ কেছ হোৱাট ইজ I এণ্ড হোৱাট ইজ J, ইট ইজ ইম্পৰ্টেণ্ট টু মেনশ্যন. কি I আৰু J হয় চোৱা. আইটো কি হয়, আইটো ৰ' বুজাইছে, ৰ' ক'ৰ পৰা ক'লে যাব, mটা, সেইকাৰণে মই লিখিব পাৰোঁ I varies from 1 to up to m. আৰু J কেনেকৈ হৈছে, J varies from 1 to 3 4 up to m. এইটো তুমি এটা মেট্ৰিক্সৰ জেনেৰেল ৰিপ্ৰেজেণ্টেশ্যন. দিছ ইজ দ্য জেনেৰেল ৰিপ্ৰেজেণ্টেশ্যন অফ আ মেট্ৰিক্স. এতিয়া তোমালোকে অৰ্ডাৰ কি বস্তু শিকিলা, তেনেহ'লে মেট্ৰিক্স কেনেকৈ লিখিব লাগে গম পালা ন? এতিয়া যদি আমাক কিছুমান বস্তু দিয়া থাকে, ধৰা এটা ৰিলেশ্যন দিয়া থাকে, আমি তেতিয়া কিছুমান ফিক্স মেট্ৰিক্স ফৰ্ম কৰিব পাৰিম. ফিক্স মেট্ৰিক্স ফৰ্ম কৰিব পাৰিম. ফৰ এক্সাম্পল তোমালোকক ধৰা এটা it is asked to write construct A say 2/3 matrix whose elements are given by Aij is equal to ধৰা I minus 2j. এটা মেট্ৰিক্স ফৰ্ম কৰিব দিছে যাৰ এলিমেণ্টবোৰ তোমালোকক দিয়া আছে I minus 2j. ফাৰ্ষ্টতে তুমি কি কৰিবা, অলৱেজ ইউ ৰাইট ডাউন এ
যিমানটো অৰ্ডাৰৰ মেট্ৰিক্স লিখিব দিয়ে ইউ ফাৰ্ষ্ট ৰাইট ডাউন এ জেনেৰেল 2/3 মেট্ৰিক্স কেনেকৈ লিখিম এইমাত্ৰ শিকিছিলা 2/3 তাৰমানে নাম্বাৰ অফ ৰ' 2 কলম ইজ 3 দুটা ৰ' থাকিব জেনেৰেল মেট্ৰিক্স নাম্বাৰ অফ ৰ' 2 হ'ব গতিকে ফাৰ্ষ্ট 2 1 1 1 2 তিনিলৈকে ভেৰি কৰিব 3 লৈকে বিকজ নাম্বাৰ অফ কলম ইজ 3 দেন 2 1 2 2 2 3 অৰ্ডাৰ ইজ 2/3 এতিয়াতো জেনেৰেল মেট্ৰিক্সে হ'ল তোমালোকক কিন্তু এতিয়া মন কৰা ইট ইজ গিভেন এজ এ আই জে ইজ ইকুৱেল টু I - 2j I জে যেতিয়া থাকে তাতে I হয় -2j হ'ব ইয়াতে দিয়া ৰিলেশ্যনটো since it is given first you have to write down Aij is given by what I - 2j now you form these corresponding elements এতিয়া মই এইবোৰ এলিমেণ্ট ফৰ্ম কৰিম কেনেকৈ কৰিম চাওঁ 1 1 1 1 বুলি কোৱাৰ লগে লগে মই গম পালোঁ I ঠাইত 1 আছে আৰু J ঠাইত 1 আছে তাৰমানে তুমি ইয়াতে ৰাইট হেণ্ড চাইডটো বহাই দিয়া 1 - 2 × 1 কিমান হ'ব 1 - 2 that is -1 তেনেকৈ মই বাকীবোৰ ফৰ্ম কৰিম এই 1 2 I মানে 1 ইয়াতে চোৱা এইটো 1 লাগিব -2j -2 × 2 কিমান হৈ গ'ল 1 - 4 that is equal to -3 like that you have to form all the values find out the values 1 3 it is 1 minus এইটো চোৱা I ঠাইত 1 J ঠাইত 3 গতিকে 2 to fix আছে constant which is equal to -5 আৰু এলিমেণ্ট উলিয়াব আছে আমাৰ সো একেধৰণে মই ওপৰত পচিবল লিখিছোঁ তোমালোকে এতিয়া নেক্সট কেনেহ'লে কি উলিয়াবা এই 2 1 2 1 মানে এবাৰ I ঠাইত 2 আছে আৰু J ঠাইত আছে 1 that is equal to 2 - 2 0 তাৰপিছত a 2 2 I is 2 J is 2 you see মই I আৰু J কৰি দেখাইছোঁ সেইকাৰণে 2 - 4 is -2 আৰু এটা ওলাব আছে যিখিনি আছে সেইখিনিহে উলিয়াবা বেলেগ নহয় a 2 3 that is I is 2 - 2 × 3 which is equal to 2 - 6 that is -4 নাম্বাৰবোৰ উলিওৱা হৈ গ'ল এতিয়া তোমালোকৰ কামটো কি হ'ব you have to put the values this corresponding position তুমি যে এই মেট্ৰিক্সটো আছিলে এতিয়া ইহঁতৰ ঠাইবোৰত এই ভেলুজবোৰ বহাই যোৱা তুমি কিমান পালা ৰিকোয়াৰ্ড মেট্ৰিক্সটো পালো তাৰমানে হা কি পাম the required matrix is what আমি এতিয়া ইহঁতৰ corresponding ঠাইত এই ভেলুজবোৰ বহাই যাম a 1 1 মানে কিমান পালা -1 গতিকে তোমালোকে ইয়াতে লিখিলা -1 1 2 মানে কিমান পালা -3 1 3 মানে পাইছিলা -5 2 1 মানে পালা 0 2 2 means -2 2 3 means what -4 so you see like this we can form a given matrix মানে কেনেকৈ আমি মেট্ৰিক্সবোৰ ফৰ্ম কৰিব লাগিলে তাক মই শিকিলোঁ হয়নে মই ইয়াৰ নেক্সট ক্লাছত তোমালোকৰ বাকীখিনি কণ্টিনিউ কৰিম আজি থৈছোঁ থেংক ইউ